জীৱনৰ জটিল সময়ত এগৰাকী অভিনেত্ৰীয়ে দেখুৱাইছে সাহস। ক'ৰ পৰা আহিছে এই সাহস? আইনৰ সন্মুখত বিছমিল্লাহ নাম লৈ সিনাই কাটি পেলালে চুলিখিনি। মুখত হাঁহি, চকুত জটিল সময় পাৰ কৰাৰ বিশ্বাস। জীৱনৰ জটিল সময়ত এগৰাকী অভিনেত্ৰীয়ে দেখুৱাইছে সাহস। ক'ৰ পৰা পাইছে এই অদম্য সাহস? বিছমিল্লাহ নাম লৈ অভিনেত্ৰীগৰাকীয়ে কাটি পেলালে চুলি। কৰ্কট ৰোগত আক্ৰান্ত হিনা খান সাজু কেমোথেৰাপিৰ বাবে। মুখত হাঁহি, চকুত জটিল সময় পাৰ কৰাৰ বিশ্বাস, তেওঁ জয়ী হ'ব। তেওঁৰ ধুনীয়া চুলিখিনি কাটি পেলালে নিজে, কিয়নো এতিয়া যুদ্ধত নামি পৰাৰ সময়। নিজকে সান্তনা দিছে হিনায়ে। আইনাৰ সন্মুখত বিছমিল্লাহৰ নাম লৈ হিনায়ে এনেদৰে কাটি পেলালে চুলিখিনি। কাইলৈৰ দিনটোত কি হ'ব কোনে জানে, সেয়েহে আজিৰ দিনটোতে আছে আপোনাৰ হাতত অফুৰন্ত সময়। সেই ধাৰণা হিনা খানৰ। সময় থাকোঁতে দুখতনো কটাও কিয়, আনন্দ ফূৰ্তিয়ে যদি নকৰো স্মৃতি বুলিবলৈ একোৱেই নাথাকিব। হিনা খানে এই যুদ্ধত জয়ী হৈ আহিব বুলি বিশ্বাস সকলোৱে ভগৱান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰক, যাতে হিনা খান আগৰ দৰেই সেই হাঁহিৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিব পাৰে। উল্লেখ্য যে কেৱল মাত্ৰ হিনা খানেই নহয়, ছবি জগতৰ বহুকেইগৰাকী অভিনেত্ৰীও কৰ্কট ৰোগত আক্ৰান্ত হৈ বৰ্তমান সুস্থ হৈ উঠিছে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।